শীতৰ আগমনৰ লগে লগে এতিয়া বনভোজস্থলীসমূহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বনভোজকাৰীয়ে। এয়া ডিচেম্বৰ মাহ আৰু উদুলি মুদুলি মহানগৰীৰ চোনচালিৰ বনভোজস্থলীও বিভিন্ন প্ৰান্তৰ পৰা আহিছে বনভোজকাৰীৰ দল। আজি অসম লাইভ 24ৰ পৰিয়ালৰো বনভোজৰ আয়োজন। কৰ্মব্যস্ততা গোটেই বছৰ কৰ্মব্যস্ততা তেওঁলোকৰ, তাৰ মাজতে কিছু সময় ওলাইছে আৰু লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। আমি চোনচালিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক লৈ যাম। আমাৰ সতীৰ্থ জিতুমণি আছে, কিন্তু তাৰ পূৰ্বৰ আমি দৃশ্যাংশ আপোনালোকক কিছু দেখুৱাইছোঁ। এইদৰে এতিয়া ৰাতিপুৱাৰ পৰা সাজু হোৱা দেখিবলৈ পোৱা গৈছে। মাছে মঙহে এসাঁজ খোৱাৰ বাবেই এয়া প্ৰস্তুতি আৰু কৰ্মব্যস্ততাৰ মাজতেই এসাঁজ খোৱাৰ সময় ওলাইছে সংবাদ কৰ্মীসকলে। এয়া অসম লাইভ 24ৰ পৰিয়ালৰ বনভোজৰ আয়োজন। চোনচালিৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু জিতুমণি ডেকা উপস্থিত আছে। সতীৰ্থ আমি জিতুৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে এতিয়া বনভোজৰ সময়, পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। যিহেতু বন্ধুবৰ্গ পৰিয়ালৰ লোকৰ লগত সকলোকে এসাঁজ মিলিজুলি খাবৰ কাৰণে ৰাজ্যৰ চৌদিশে যি বনভোজস্থলী আছে, বনভোজস্থলীসমূহত দেখা পোৱা উলাহ মালাহৰ পৰিৱেশ। ব্যতিক্ৰম নহয় চোনচালি যি বনভোজস্থলী, এই বনভোজস্থলীতো অসম লাইভ 24ৰ যি পৰিয়াল আছে, পৰিয়ালবৰ্গই আজি ওলাই আহিছে এসাঁজ লগে ভাগে খোৱাৰ বাবে। আৰু এনেদৰে ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰতিগৰাকী কৰ্মচাৰী ব্যস্ততা আৰু প্ৰতিগৰাকী কৰ্মচাৰী ইতিমধ্যে যি বনভোজস্থলী, এই বনভোজস্থলী তেওঁলোকে আহিছে নাচি বাঙি উলাহ মালাহে এই বনভোজস্থলী তেওঁলোকে আয়োজন কৰা দেখা পোৱা গৈছে। ইতিমধ্যে আমি অসম লাইভৰ দৰ্শকক দেখুৱাম আৰু প্ৰতিগৰাকী লোকে ব্যস্ত হৈ পৰিছে আৰু এনেদৰে ইতিমধ্যে প্ৰতিগৰাকী লোক NRD গ্ৰুপৰ যিসকল কৰ্মকৰ্তা আছে, কৰ্মকৰ্তাসকলো ইতিমধ্যে আহি এই স্থানত উপস্থিত হৈছে। আৰু ইতিমধ্যে এয়া মাংস বা বিভিন্ন ধৰণৰ যি সামগ্ৰী, যি খাদ্য সম্ভাৰ আছে, খাদ্য সম্ভাৰৰ তালিকা ইতিমধ্যে মাছ, মাংস, বিলাহী কাটি আছে, ইফালে মাংস ধুই আছে, আনফালে বিভিন্ন ধৰণৰ মাংস, আনফালে মাংস বনাই আছে। যিবোৰ খাদ্য সম্ভাৰৰ তালিকা আছে, তালিকাত থকা বিভিন্ন খাদ্যসমূহ ইতিমধ্যে তেওঁলোকে বনাই আছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যিহেতু বনভোজৰ বতৰ, এই বনভোজৰ বতৰ উপলক্ষে ৰাজ্যৰ চৌদিশে প্ৰতিগৰাকী লোকে ওলাই আছে উলাহ মালাহে তেওঁলোকে যি মাছে মঙহেৰে এসাঁজ খাই পৰিয়ালৰ লগত বা বন্ধুবৰ্গৰ লগত তেওঁলোকে খাবৰ কাৰণে এয়া দেখুৱাইছোঁ। মাংস বনাই আছে ৰান্ধনীয়ে। কি বনাইছে? এটা মটন বনাইছোঁ, ফিছ বনাইছোঁ, চিকেন, পৰ্ক, দাল, চব্জি, বেঙেনা ফ্ৰাই আৰু আপোনাৰ এই সৰু আলু ভাজি আছে। এনেদৰে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ তালিকাৰ উল্লেখ আছে। আৰু ইতিমধ্যে এই আনফালে ব্ৰেকফাষ্ট, যিহেতু ব্ৰেকফাষ্টৰ লগত ব্ৰেড, ৰুটি, জেলি, বাটাৰ ইতিমধ্যে সকলো আছে। সকলো ইতিমধ্যে প্ৰত্যেকগৰাকী লোকে খাইছে বা তেওঁলোকে উপভোগ কৰি আছে এই বনভোজ। আমি আমাৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বনভোজৰ বতৰ, আপুনি আহি উপস্থিত হৈছে। বিভিন্ন অসম লাইভৰ তৰফৰ পৰা আজি এই বনভোজ আয়োজন কৰা হৈছে, কি ক'ব? প্ৰথম কথা, আমি সংবাদ মাধ্যমত কাম কৰা মানুহবোৰে দুটা দিনৰ বাবে ৰৈ থাকোঁ। এটাটো হৈছে সৰস্বতী পূজা, সেইটো আপুনি জানেই, আমি ইটো চেনেলৰ পৰা লোকসকল সিটোলৈ যাওঁ। আৰু আনটো হৈছে বনভোজ। মানে আমি সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে আন পূজাই হওক, বিহুৱে হওক ইত্যাদি আমাৰ বাবে নাথাকে, কিন্তু আমি বছৰটোৰ শেষত সকলোৰে নিচিনাকৈ এটা দিন আমিও উপভোগ কৰিব বিচাৰোঁ। আৰু আজি মোক এটা বিশেষ দায়িত্ব দিছে, 2-3টা যাতে এইদৰে বইল কণী বেলেগে ল'ব নোৱাৰে, তাৰ দায়িত্বত মই আছোঁ। ব্ৰেকফাষ্টৰ দায়িত্ব আছোঁ, ইয়াৰ পিছত গাহৰি শলাদ দিম মই, এই দুটা দায়িত্ব মোৰ আছে। কিন্তু আমি সকলো ওলাই আহিছোঁ এটা দিন কামৰ পৰা অকণমান আঁতৰি, কিন্তু সকলো নহয়, আমি নিজে ভাগ কৰি লৈছোঁ যে এতিয়া ইমান সময় মই ইয়াত থাকিম, ৰাজীৱ দা অলপ সময় পিছত থাকিব। এই ধৰণে আমি গোটেই এটা ছিষ্টেম বনাই লৈছোঁ আৰু তাৰ মাজতে আমি সকলো আহিছোঁ, এটা দিন আমি উপভোগ কৰিছোঁ। কিন্তু এইখিনিতে আৰু এটা কথা কওঁ, আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ আমি নিজৰ মাজতে 2-4 টকা তুলি, কোনোবাই 500, কোনোবাই 1000 দি আমি এটা বনভোজ খাওঁ। কিন্তু এবাৰ অকণমান ব্যতিক্ৰম, আমাৰ CMD নিপেন্দ আছে, এটা পৰিকল্পনা কৰে আৰু প্ৰতিবাৰ এই সাজটো তেওঁৰ জৰিয়তে, গতিকে সেইটো কৈ ভাল লগা এটা কথা আপোনালোকৰ আগত ক'লোঁ। আপুনিও ওলাই আহিছে, সকলো আহিছে, লাহে লাহে এজন এজনকৈ সকলো আহিব। ইয়াৰ পিছত আমি খেলিম, সকলোৱে বিভিন্ন খেল থাকিব, গতিকে খেলসমূহো আমি উপভোগ কৰিম। আপুনি সেয়া আমাৰ অসমৰ জনতাক দেখুৱাব বুলি আশা কৰিছোঁ। নিশ্চিতভাৱে বিভিন্ন ধৰণৰ যে খাদ্য সম্ভাৰ আছে, এয়া কণী দেখুৱাইছোঁ, এই কণী ওলাইছে কিছু সময়ৰ আগতে। কণী বা ব্ৰেড, বাটাৰ, জেলি সকলোৱে খাইছে। আৰু প্ৰতিগৰাকী লোক, যি কৰ্মচাৰী যিসকলে ওলাই আহিছে, আমি তেওঁলোকৰ লগত কথা পাতিম। ৰাজীৱ দা আছে, ৰাজীৱ দাৰ হাতত কণী আছে, ৰাজীৱৰ লগত কথা পাতিম আমি। দাদা, আপুনি হাতত কণী লৈছে, আহি কি? আমি মানে অলপ ভোক লাগিছে, আমাৰ যিহেতু মিডিয়াৰ ক্ৰিকেট চলি আছে নহয়, হ'ব আমাৰ অসম লাইভৰ 3টা টিম হৈছে, ল'ৰাৰ 2টাত, এটা টিমেও আছে আৰু ছোৱালীৰ টিমটো মই মেনেজাৰ। আৰু ৰাতিপুৱা সিহঁতৰ লগত 1 ঘণ্টা 1.5 ঘণ্টা খেলিবলৈ যাবলগীয়া হয়। তো 10টামান বজাত আহি ভোকো লাগিছে, একো নোখোৱাকৈ ছোৱালীক লৈ আহিছোঁ।
আৰু পৰিয়ালো আহিছে, তাৰ মাজতে বোলো অকণমান খাই লওঁ। আৰু সদায় পিকনিকত আহি প্ৰথম ব্ৰেড কণী এইকেইটা খোৱাৰ পিছত জুচটো আহে, তাৰপিছত লাহেকৈ গাহৰি শলাত দিম আৰু। বছৰত আমি এইটো বা এই বতৰটোৰ কাৰণে ৰৈ থাকোঁ, বা এই যি বনভোজ, এই বনভোজৰ কাৰণে এই সংবাদকৰ্মীসকলে হওক বা আমি যিসকলে একেলগে পৰিয়ালৰ দৰে থাকোঁ, এই পৰিয়ালে কিন্তু বছৰটোৰ কাৰণে ৰৈ থাকোঁ এই দিনটোৰ কাৰণে। হয়, আমি সদায়তো কামতে ব্যস্ত হৈ থাকিব লাগে। এই বাতৰি, তুমি এই ৰিপৰ্টিং, তেওঁ এই কেমেৰাৰ পিছফালে দৌৰা, মই এই ভইচ দিলোঁ, লিখিলোঁ বা পঢ়িলোঁ, এইখিনি আমাৰ গতানুগতিক কাম। তাৰ মাজতে আমাৰ এই দিনটো অগতানুগতিক, আৰু এই দিনটোৰ কাৰণে সকলোৱে লগ খাওঁ। হয়, অফিচৰ সকলো মানুহ আহিব নোৱাৰিলে 80% to 80% মানুহ আহিব পাৰে, সকলো সমিল মিলেৰে এসাঁজ খাম, ভাল লাগিব। নিশ্চিতভাৱে ধন্যবাদ দাদা। এয়া হৈছে প্ৰতিগৰাকী লোক ওলাই আহিছে, বিচিত্ৰতা আছে, বিচিত্ৰতা ৰাতিপুৱাৰ ভাগৰ পৰা এই স্থানত আহিছে। তেখেতে এই যি স্থানটো, আমি যে চোনচালিৰ এই যিটো স্থান আছে, এই স্থানটো আমি যি চিলেক্ট কৰিছে বা বিচিত্ৰতা ৰাতিপুৱা আহিছে। দাদা, এই স্থানটো এইবাৰ আমি চিলেক্ট কৰা হৈছে বা সুন্দৰভাৱে আয়োজন কৰিছে আপুনি? প্ৰথম কথা, আগন্তুক যি নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মাঘ বিহু আহি আছে, মাঘ বিহুৰো শুভেচ্ছা দিলোঁ। আৰু বিশেষকৈ যদি কওঁ, আজিৰ দিনটো যথেষ্ট সুকীয়া, কিয়নো আমি আজি নিউজৰ মাজত নহয়, আজি আমি খানাৰ মাজত থাকিম। গাহৰি মাংস, ছাগলী মাংস, মুৰ্গীৰ মাংস আদিকে ধৰি বিভিন্ন আয়োজন চলি আছে। অসম লাইভৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক ইয়ালৈ নিমন্ত্ৰণ জনালোঁ, আহিব পাৰে। আৰু আমি যিহেতু পুৱাৰ ভাগৰ পৰাই কাম কাজ কৰি আছোঁ, কোনোবাই যদি অফিচৰ কাম কৰি আছে, আমি ইয়াতে আয়োজন চলাই আছোঁ, সকলো আহিব আৰু আহি ইয়াতে একেলগে এসাঁজ খাম বুলি মই নিমন্ত্ৰণ জনাইছোঁ। সমান্তৰালভাৱে প্ৰতিগৰাকী ৰাইজকো আজিৰ এই বিশেষ দিনটো বা এই নৱবৰ্ষ আহি আছে, যিহেতু নৱবৰ্ষৰ আগন্তুক এই যি পিকনিকৰ বতৰ, এই পিকনিকৰ বতৰত সকলোকে একেলগে এসাঁজ খাবলৈ, এসাঁজ খাই যি মিলা প্ৰীতি, সকলোৰে মাজত যিটো সম্প্ৰীতি, সেই সম্প্ৰীতি ৰক্ষা কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু যাতে কোনো ধৰণৰ অপ্ৰীতিৰ পৰিৱেশৰ সৃষ্টি নকৰে, তাৰ বাবেও আহ্বান জনাম। আৰু সকলোৰে ভাল হওক, 2026 সকলোৰে ভাল হওক, সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক, সেয়ে কামনা কৰিম। নিশ্চিতভাৱে পুৰণি বছৰক বিদায় দি নতুনক আদৰাৰ যি এই সময়টোত প্ৰতিগৰাকী লোকে, পৰিয়ালৰ লোকে, বন্ধুবৰ্গৰ লগত মিলিজুলি এসাঁজ খাবৰ কাৰণে NRD গ্ৰুপৰ লোকসকল আছে। ব্ৰজেন্দা আছে, ব্ৰজেন্দাৰ ওচৰত আমি আহিছোঁ। আৰু ব্ৰজেন্দা, ৰাতিপুৱাৰ ভাগৰ পৰা অতি সুন্দৰভাৱে আয়োজন কৰিছে যি প্ৰত্যেক বছৰে আমি লগে ভাগে সংবাদ মাধ্যমৰ হওক বা NRD গ্ৰুপৰ প্ৰতিটো লোকে আহি বনভোজত আমি উল্লাস মালৰ এটা পৰিৱেশ দেখা পোৱা যায়। কি ক'ব দাদা? হয়, পিকনিকত আহিছোঁ আমি, উলাহ মালাহেৰে আমি একেলগে খাম, সেই বুলি আহিছোঁ আমি গোটেইবিলাক। গোটেইখিনি আপুনি আয়োজন কৰিছে, খাদ্য সম্ভাৰত কি কি তালিকা আছে আমাৰ? খাদ্য সম্ভাৰত একদম লোকেল গেহাৰা ছাগলী আছে, সেইটো মেইন, আৰু ব্ৰইলাৰ আছে, গাহৰি পোৰা হ'ব, চব আছে, মাছ আছে আৰু লোকেল মাছ চব আছে, বিভিন্ন আছে, পনীৰ আছে, কণী আছে, গোটেইবিলাক আছে। নিশ্চিতভাৱে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। আমি দেখিছোঁ চাউণ্ডৰ ব্যৱস্থা ইতিমধ্যে আহি গৈছে। কিছু সময়ৰ পিছতে চাউণ্ডৰ যি গান লগাই প্ৰতিগৰাকী সংবাদকৰ্মী, প্ৰতিগৰাকী পৰাগ আছে, পৰাগ তোমাৰ ওচৰত আহিছোঁ। যিহেতু তুমি গানো গোৱা আৰু আজি গান গাব লাগিব, আৰু এই যিহেতু আমি বনভোজত আহি উপস্থিত আছে, কি ক'বা? ভাল লাগিছে, মানে ডিউটিৰ মাজতো যে পিকনিক খাব পাইছোঁ, সেইখিনিয়ে আৰু। বছৰটোত আমি প্ৰতিদিনে ব্যস্ত থাকোঁ, আৰু এই ব্যস্ততাৰ মাজতে আজি কিছু সময় উলিয়াই একেলগে আমি বনভোজ খাম। ভালে লাগিছে, গোটেইখিনি আমি যিহেতু ডিউটি কৰি থাকোঁ, আজিকালি বনভোজ খাব অলপমান কামৰ মাজতে এনজয় হ'ব আৰু। নিশ্চিতভাৱে প্ৰতিগৰাকী ইতিমধ্যে আছে, NRD গ্ৰুপৰ লোকসকল আহিছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এই সমগ্ৰ ৰাজ্যৰ প্ৰতিটো বনভোজস্থলীতে প্ৰতিগৰাকী লোকে উল্লাস মালহেৰে ওলাই আহিছে, আৰু প্ৰতিগৰাকী লোকে ইতিমধ্যে আছে, তেওঁলোকৰ আমি NRD গ্ৰুপৰ লোকসকল আছে বা প্ৰতিগৰাকী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ ওচৰত আহিছোঁ, যিহেতু বনভোজ প্ৰতি বছৰে আমি একেলগে আহি লগে মিলি এসাঁজ খাওঁ, আৰু সেই সময়টো আজি কি ক'ব? এইটো বছৰ মানে বছৰৰ এই দিনটোৰ কাৰণে আমি ৰৈ থাকোঁ, আচলতে গোটেই ব্যস্ততাৰ মাজতে থাকোঁ গোটেই বছৰটো, কাম কাজ বিভিন্ন ধৰণৰ থাকে। এই দিনটোৰ কাৰণে সকলোৱে লগে ভাগে এসাঁজ খাম বুলি অলপ ফূৰ্তি ফাৰ্তা কৰি পেলাই, মানে খেল ধেমালিৰ মাজত দিনটো পাৰ কৰিম বুলি ভাবি পেলাই এই দিনটোলৈ ৰৈ থাকোঁ। আৰু সেইকাৰণে আজি মানে খুবেই আনন্দিত। এতিয়া আমাৰ MD ছাৰো আহি পাবহি অলপ পাছত। MD ছাৰ আহি পালে তেখেতেও এইবিলাকত মানে খুবেই ইণ্টাৰেষ্টেড হয়। তো হয়, সেইটো কাৰণে মানে আমি অপেক্ষাত আছোঁ আৰু এতিয়া কেতিয়া আমি খেল ধেমালি কৰি পেলাই দিনটো আনন্দৰে কটাই দিব পাৰোঁ। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে উল্লাস মালহেৰে আজি যি বনভোজস্থলী, এই বনভোজস্থলীত তেওঁলোকে উল্লাস মালহেৰে পৰিৱেশৰ ইতিমধ্যে চাউণ্ডৰ যি ব্যৱস্থা, এই ব্যৱস্থা কৰিছে। আনফালে ৰান্ধনীয়ে সুন্দৰভাৱে তেওঁলোকে খাদ্য বনাই আছে। আমি এওঁলোকৰ ওচৰলৈ, তোমালোকে চাউণ্ডৰ ব্যৱস্থা কৰি আছা, কিছুমান সময়ৰ পিছতে আমি গানৰ মাজত নৃত্য পৰিৱেশন কৰিম। চাউণ্ডৰ ব্যৱস্থা আমাৰ দুলোটা মেইন। দুলা, কি ক'ব? সময় নাই। প্ৰতিগৰাকী লোকে ইতিমধ্যে ব্যস্ত হৈ আছে, কাৰণ কিছু সময়ৰ পিছতে আমি জোনদা আহিছে, জোনদাৰ ওচৰত আহিম। জোনদা, আপুনি আহি উপস্থিত হৈছে,
কিছু সময়ৰ পিছতে চাউণ্ডৰ মাজত আমি নৃত্য পৰিৱেশন কৰিম। প্ৰত্যেক বছৰে এই সময়টোলৈ আমি ৰৈ থাকোঁ দাদা। চাউণ্ডৰ অপেক্ষা নকৰোঁ, বনভোজত কোনো চাউণ্ডৰ প্ৰয়োজন নাই। আমি এতিয়া গা উঠিছে, আমি নাচিমেই। এতিয়া ইতিমধ্যে বিভিন্ন জেগাৰ ঢোল বাদন আমি শুনি আছোঁ, মিউজিক শুনি আছোঁ। গতিকে আমি এতিয়া নচাবলৈ উপায় নাই, কাৰণ নতুন বছৰৰ প্ৰীতিৰে আমি এসাঁজ খাম, তাৰ বাবে উপস্থিত হৈছোঁহি। গতিকে আজি আমি দিনটো আনন্দ উপভোগ কৰিম আৰু অসম লাইভৰ প্ৰতিজন সদস্যই। নিশ্চিতভাৱে অসম লাইভৰ প্ৰতিগৰাকী সদস্য ইতিমধ্যে আহি বনভোজস্থলীত উপস্থিত হৈছে। NRD গ্ৰুপৰ প্ৰতিগৰাকী লোক আহি উপস্থিত হৈছে আৰু সকলোৱে মিলিজুলি আজি এই দিনটো উপভোগ কৰিম। আৰু প্ৰত্যেক বছৰে আজিৰ এই দিনটো আমাৰ এইচআৰ ওচৰতে আহি উপস্থিত হৈছে। কিছু সময়ৰ পিছতে আমি যি বনভোজৰ আয়োজন কৰিছে সেই বনভোজ সকলোৱে মিলিজুলি এসাঁজ খাম। আপুনি আহি উপস্থিত হৈছে। হয়, বহুত ভাল লাগিছে, পৰিৱেশটো বহুত ধুনীয়া। তো আমি লগ হৈ একেলগে খাম বুলি ভাবিছোঁ আজি, আৰু সকলোকে ধন্যবাদ আপোনালোকৰ থাকিল। আৰু প্ৰতিগৰাকী লোকে এই স্থানত অকল অসম লাইভৰ পৰিয়ালবৰ্গই নহয়, প্ৰতিটো স্থানৰ প্ৰতিগৰাকী লোক এই যে চুনচালিৰ যি বনভোজস্থলী আছে বনভোজস্থলীত আহি উপস্থিত হৈছে। সমগ্ৰ যি বনভোজস্থলী সমগ্ৰ বনভোজস্থলীত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা লোকসকল আহিছে। আৰু আমি পুনৰ দেখুৱাইছোঁ, প্ৰতিটো দেখুৱাই অনুৰোধ জনাইছোঁ অঞ্চল এনেদৰে তেওঁলোকে যে খাদ্য সম্পদৰ তালিকাত যিবোৰ খাদ্য আছে এই খাদ্যসমূহ তেওঁলোকে বনোৱাত ব্যস্ত হৈছে। এনেদৰে যে মাছ তেওঁলোকে ভাজিছে আৰু আনফালে তেওঁলোকে যি চব্জি হয়, যিটো ধন্যবাদ জনাইছোঁ আপোনাক। পাহাড়ি নিজরা